ঋগ্বেদতো অপালা লোপমুদ্ৰা আদি মহিলা ঋষিৰ উল্লেখ আছিল। যাজ্ঞবল্কৰ সৈতে গাৰ্গী মৈত্ৰী আদি মহিলাই শাস্ত্ৰাৰ্থ কৰিছিল। কিন্তু তাতো এটা কথা আছে, মৰ্যাদাত থাকি। আজি কিছু কিছু সমাজত বা কিছু কিছু স্থানত এইটো কথা বুজা যায় যে পুৰুষৰ সৈতে মহিলাৰ অগ্ৰাধিকাৰ মানে কি, যে পুৰুষৰ চৰিত্ৰটো মহিলাগৰাকীয়ে ৰূপায়ণ কৰি ভাওনা দুজাপমান মাৰিলেহে সেইটো সমমৰ্যাদা বুলি হয়। সেয়া মৰ্যাদাবিহীন কৰ্ম, সেয়া আধুনিকতাৰ লক্ষণ বা সেয়া সংস্কাৰৰ লক্ষণ নহয়। এইটো কথা ঠিক যে আজি সমাজসমূহ পৰিৱৰ্তন হ'ল, সমাজত সকলোৱে চিন্তা শক্তি বাঢ়িলে বা সকলোৱে এটা সমাজ সংস্কাৰমুখী হ'ল। গতিকে মহিলাৰ চৰিত্ৰটো যদি গাঁৱতে মহিলা এগৰাকীয়ে বা স্ত্ৰী এগৰাকীয়ে ৰূপায়ণ কৰিছে তাত হয়তো ক'বলগীয়া নাথাকে। কিন্তু পুৰুষৰ চৰিত্ৰটো মহিলাই গুৰু আসনৰ ভিতৰত সন্মুখত জাপ মাৰি প্ৰৱেশ কৰি ভাওনা কৰা বুজাব আৰু সেইটোকে যে নাৰীৰ সৈতে পুৰুষৰ সমানতা বুজাব, এই আদৰ্শটো কিন্তু ভুল। নাৰীগৰাকী যদি মৰ্যাদাপূৰ্ণভাৱে আগবাঢ়ে তেতিয়া তেওঁ মালা বস্তু গ্ৰহণৰ বাবেও বোলে ব্যৱস্থা আছে।